মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে হাফিয়ালি পৰীক্ষালৈ চিন্তিত হৈ আছিলা যে আমাৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব মোৰ হাতত আহি পৰিছে কাছাৰ ডিষ্ট্ৰিক্ট ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিৰ তৰফৰ পৰা প্ৰকাশ কৰা এটি ৰিচিডিউল প্ৰগ্ৰাম অৰ্থাৎ পষ্টপন হোৱা পৰীক্ষা 10 তাৰিখৰ পৰা আৰম্ভ হ'ব যি জুবিন গাৰ্গদেৱৰ অকাল মৃত্যুৰ ফলত যি গোটেই অসম ভোকাস্তব্ধ হৈ পৰিছিল শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছিল তাৰ ফলত কাছাৰ ডিষ্ট্ৰিক্ট কমিটিও 3টা পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিছিল বাকি 3টা কিন্তু পষ্টপন হৈ গৈছিল সেই পষ্টপন হোৱা পৰীক্ষা 3টা আকৌ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব 10 তাৰিখে 9টা বজাৰ পৰা 12 বজালৈ আৰম্ভ হ'ব ক্লাছ 10 ৰ আছে MIL অৰ্থাৎ আসামিজ আকৌ ক্লাছ 9 ৰ আছে ইংলিশ তাৰ পিছত আকৌ এদিন বন্ধ 11 তাৰিখে আছে জেনাৰেল সায়েন্স ক্লাছ 10 ৰ আৰু ক্লাছ 9 ৰ হৈছে জেনাৰেল ম্যাথমেটিক্স 13 তাৰিখে আছে ক্লাছ 10 ৰ জেনাৰেল ম্যাথমেটিক্স আৰু ক্লাছ 9 ৰ আছিল ক্লাছ 9 ৰ আছে জেনাৰেল সায়েন্স এইখন হৈছে কাছাৰ ডিস্ট্ৰিক্টৰ ইন্টাৰনেল এক্সামিনেশ্যন কমিটিৰ তৰফৰ পৰা প্ৰকাশ কৰা ৰুটিন মই বেলেগ ডিস্ট্ৰিক্টৰ ৰুটিন যদি মোৰ হাতত পৰে মই আগবঢ়াম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে ভিডিঅ'ৰ ডেসক্ৰিপচনত হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তোমালোকে ক্লিক কৰি জয়েন হ'ব পাৰিবা এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখা আজিৰ কাৰণে ইয়াতে সামৰিলো ধন্যবাদ